সমাগত এতিয়া আপোনালোকে ঘৰে ঘৰে নিৰ্বাচনী প্ৰচাৰ চলোৱা দেখিবলৈ পোৱা গৈছে কি ক'ব কিমান আশাবাদী আপোনালোক পোনপ্ৰথমে আপোনালোকলৈ নমস্কাৰ এতিয়া আমি ঘৰে ঘৰে নিৰ্বাচন চলাইছোঁ মানে আমাৰ যিজন প্ৰাৰ্থী কলিয়াবৰৰ কেশৱ মহন্ত ডাঙৰীয়া তেখেতক আমি বিপুল ভোটত জয়যুক্ত কৰিম বুলি আমি ঘৰে ঘৰে ড'ৰ টু ড'ৰ যাবলৈ ওলাইছোঁ আৰু সেয়ে আমাৰ তেখেতৰ কাৰণে মানে আমি কলিয়াবৰত তেখেতে যি উন্নয়নৰ কাম কৰিলে সকলোৱে অৱগত গতিকে সেইকাৰণে আমি ড'ৰ টু ড'ৰ ওলাইছোঁ ৰাইজৰ সহায় কেনেকুৱা ৰাইজৰ যথেষ্ট সহায় আছে কাৰণ তেখেতৰ নিচিনা উন্নয়ন কলিয়াবৰত কোনোৱে আজিলৈকে আমি ভোট দিব পৰাৰ পৰা আমি গম পাইছোঁ তেখেতৰ দৰে উন্নয়ন কৰা কলিয়াবৰত কোনো এজন বিধায়ক আমি পোৱা নাই আৰু তেখেতে আমাৰ কলিয়াবৰৰ যুৱ প্ৰজন্মৰ পৰা আদি কৰি বৃদ্ধ মহিলা পুৰুষ সকলোৰে কাৰণে তেখেতে উন্নয়ন কৰিছে ৰাস্তা ঘাট বনাইছে তাৰপিছত হস্পিটেল বনাইছে তেখেতে বিভিন্ন জেগাত কলিয়াবৰৰ গাঁৱে ভূঞেও তেনেকৈ হস্পিটেলৰ সৰু সৰু হস্পিটেল মিনি চেণ্টাৰ তেখেতে দিছে আৰু আয়ুৰ্বেদিক হস্পিটেল উলুৱনিত বনাইছে এতিয়া আমাৰ ল'ৰা ছোৱালীয়ে নাৰ্ছিং কলেজ পঢ়িবৰ কাৰণে আপোনাৰ জখলাবন্ধা মেডিকেল হস্পিটেলৰ ওপৰ মহলাত নাৰ্ছিং কলেজ বনাবৰ কাৰণে তেখেতে প্ৰস্তুতি চলাইছে ইতিমধ্যে আপোনালোকে সকলোৱে গম পাইছে ITI এখনো আমাৰ কলিয়াবৰলৈ তেখেতে আনিছে আইন মহাবিদ্যালয় আনিছে আৰু শেহতীয়াকৈ আপুনি আমাৰ কলিয়াবৰখন তেখেতৰ জৰিয়তে এতিয়া অটোনমাছ হৈছে কলিয়াবৰ মহাবিদ্যালয় তাৰপিছত এতিয়া ইউনিভাৰ্চিটিলৈ তেখেতে এখন উন্নীত কৰিম বুলি তেখেতে আমাক ৰাইজক প্ৰতিশ্ৰুতি দিছে লগতে আমাৰ মাননীয় হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই যোৱা নমিনেশ্যন দিয়াৰ দিনা তেখেত আহিও এই কথা ঘোষণা কৰি থৈ গৈছে আৰু তেখেতে কৈছে যে মই আমাৰ কেশৱদাৰ নিচিনা এজন দক্ষ মন্ত্ৰী আমাৰ অসমতে মই লগ পোৱা নাই তেখেতৰ যি দক্ষতা কলিয়াবৰৰ সম উন্নয়নৰ কাৰণে গোটেই অসমৰ কাৰণে তেখেতে যি কাম কৰিছে সেই কামত তেখেত মুগ্ধ হৈছে আৰু সেয়ে তেনেকুৱা এজন ব্যক্তিক জয়যুক্ত কৰিবৰ কাৰণে কলিয়াবৰৰ ৰাইজক তেখেতে আহ্বান জনাইছে আৰু আমি সেয়ে সকলো আজি ওলাই আহিছোঁ তেখেতক বিপুল ভোটত জয়যুক্ত কৰি কলিয়াবৰৰ পুনৰ সন্মান আকৌ ঘূৰাই আনি কলিয়াবৰ ৰাইজৰ সেৱা কৰিবলৈ আমি সুবিধা কৰি দিব লাগে আমি কলিয়াবৰ বিভিন্ন জেগালৈ গৈছোঁ যোৱাকালি আমি মিছামুখত গৈছোঁ আৰু আমি মাছপুখুৰীতো মিটিং কৰিবলৈ গৈছোঁ আৰু তাৰপিছত লগতে আহি পেলাই শিলঘাটত কোঠৰীত গৈছোঁ আৰু এখন খনামুখ বুলি কয় যে যি গহগুৰি খনামুখতো আমি তেনেকৈ মিটিং কৰিছোঁ সেইদৰে আমি ৰাইজৰ যিহেতু আপুনি পূৰ্বতে কংগ্ৰেছ দলত আছিলে হয় মই 34 বছৰ মানে কংগ্ৰেছত আছিলোঁ তো এতিয়া আমাৰ এই কলিয়াবৰত কংগ্ৰেছ বুলিবলৈ তেনেকুৱা নায়েই যিও আছে ৰাইজৰ দলৰ তেওঁলোকৰ কোনো অৰ্গেনাইজ নাই নাই তাৰ বাবে আৰু আমাৰ MLA কেশৱ মহন্ত ডাঙৰীয়া তেখেতে কলিয়াবৰত বহুত উন্নয়নমূলক তেনেকৈ কাম কৰিছে আৰু বিশেষকৈ আমাৰ এই শিলঘাট অঞ্চলত আমাৰ এই পকা ৰাস্তাই কওক স্বাস্থ্যৰ ফালৰ পৰাই কওক চব ফালৰ তেওঁলোক বহুত সুবিধা দিছে আৰু সেই আকৃষ্টি হৈ মোৰ লগত মই বহুত 400-500 মানুহৰ লগত লৈ পেলাই মই জইন হৈছোঁ অসম গণ পৰিষদ দলত মিত্ৰজোঁটৰ দলত এইখিনি আজি এই আমাৰ শুকানখাতি গাঁও এলেকাত আমি সোমাইছোঁ ড'ৰ টু ড'ৰ আমি কেম্পেইনিং কৰিবৰ কাৰণে এইখিনি